নমস্কাৰ বন্ধুসকল, আজি পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম মাছ, আমাৰ ফিচাৰীৰ নিজৰ মাছ। ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, এইটোৱে আমাৰ ফিচাৰীটো, এইটো চাওক। এইটো বহুত ডাঙৰ হয়, কিন্তু যিহেতু এতিয়া পানী নাই, পানী মানে মাজে মাজে আছে, মাজে মাজে নাই। আপোনালোকক দেখাই আছোঁ। এইটো চাওক, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে এইটো চাইডে। যিহেতু আমি মাছ মেলোঁ, মাছ আমি পোনা মেলোঁ, কিন্তু আমি দানা চানা আমি তেনেকৈ মানে দানা চানা একো নিদিওঁ। আমি অকল পোনাটোহে মেলোঁ। পোনা মেলি পেলাই ধৰক সিহঁতক দুবছৰমান ৰাখোঁ। দুবছৰমান ৰখাৰ পিছত মানে আপুনি চাপ'জ যদি 15,000 টকা যদি আমি যদি পোনা মেলোঁ, তেতিয়া মানে বছৰকত মানে আপুনি 1 লাখ টকা এটা মাছ আমি পাওঁ। তেনেকৈ হয় আৰু যিহেতু আমি দানা আমি নিদিওঁ। দানাত নিলে ধৰক মানে কামানিটো আৰু হ'ব। ইয়াত দানা দি পুহিবলৈ বেয়া, কাৰণ কেলৈ ইয়াত মানে চোৰ হয় বহুত। সেইকাৰণে দেখিছে যে গোটেইখন জেং মাজে মাজে ফিচাৰীত এইবিলাক জেং পেলাই থৈ দিছোঁ আমি। আৰু যিহেতু দেখিছে পানীও নাই, পানী বেছি কমি গ'ল, একদম কমি গ'ল পানীটো। সেইকাৰণে আমি সেইটো চাইডে আজি মানে সিঁচিম এতিয়া অকণমান জেগা, নিৰ্দিষ্ট জেগা এটা। ফিচাৰীটো ডাঙৰ, এইটো বহুত ডাঙৰ হয়। এইটো দেখিছে পানী মাজে মাজে আছে, মাজে মাজে নাই, সেই তেনেকুৱাই। এইটো গোটেইটো মানে যদি চাইজ হিচাপে কওঁ, এইটো মানে আপোনাৰ 2.5 বিঘা 3 বিঘামান হ'ব গোটেই ফিচাৰীটো। এতিয়া যিহেতু কেমেৰাত দেখিবলৈ চাগে সৰু লাগিছে, কিন্তু 2.5 বিঘা 3 বিঘামান এনেকুৱা মানে হয় ফিচাৰীটো। এইটো চাইড চাওক, ফিচাৰীটো মানে মাজতে এইটো এটা পাৰ্টিশ্যন কৰি থোৱা আছে। যিহেতু পানীটো মানে টাইমে টাইমে কমি যায়, সেইকাৰণে এনেকৈ পাৰ্টিশ্যন এটা কৰি থোৱা আছে। কিন্তু মানে এইটো এটা ফিচাৰীয়ে হয়, এইটো এটা ফিচাৰীয়ে হয়। এইটো পানী যেতিয়া বাঢ়ে মানে একদম এই ওখ ঢেপটো দেখিছে যে, একদম ইমানলৈকে পানী লেভেলটো আহি যায়। মানে এই ওখ ঢেপকেইটা দেখিছে যে ছাইডত, এইবিলাক ছাইডত ঢেপ দেখিছে যে, মানে তাৰলৈকে পানীটো আহি যায় পানী ছিজনত। ইয়াত আছে বহুত ডাঙৰ ডাঙৰ মাছ আছে। আজি আমি এটুকুৰা মানে জেগা য'ত মানে পানী একদমেই কম, সেই জেগাটুকুৰা আজি আমি সিঁচিম। ত' ব'লক এতিয়া দেখাই আছোঁ। সেই জেগাটুকুৰা দেখিছে, এইটুকুৰাত ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে, শিঙি মাছ আছে। সেই জেগাটুকুৰা আমি আজি সিঁচিম, এনেকুৱা জেগা আমি সিঁচিম। বাকী এইফালে চাওক পানী, এইটো গোটেইটো এটা ডাঙৰ ফিচাৰীয়ে হয়। এই চাওক পাৰটো, কিন্তু এতিয়া যিহেতু পানী নাই, সেইকাৰণে ফিচাৰীটো মানে শুকাই গ'ল। ফিচাৰীটো মানে শুকাই গ'ল। ইয়াত আমি সেইকাৰণে এতিয়া খান্দিছে। সেই চব তলত পানী আছে। ইয়াত ভাল ভাল ডাঙৰ ডাঙৰ মাছ আছে, মাগুৰ মাছ, শিঙি মাছ, এইটো চাইডে মাছ আছে। মাছ কি হয় এইটো? ৰৌ। চ' বন্ধুসকল, ইয়াত আমাৰ সিঁচা হৈ গ'ল। ইয়াত আমি বেছি মাছ নাপালোঁ। ইয়াত অকল আমি 5টা মাছ পালোঁ। ইয়াত ইমান কষ্ট কৰিলোঁ, কিন্তু অকল 5টা মাছহে পালোঁ। ইয়াত আচলতে মাছ নাছিলে। এতিয়া আমি সেইকাৰণে এইটো চাইডে এয়া জাল মাৰি আছে, মানে য'ত মেইন জেগা, মেইন যোনটো ফিচাৰী, তাত জাল মাৰিছোঁ এতিয়া। ইয়াত জাল মাৰি আছে এতিয়া ইয়াত চাওঁ মাছ পাওঁ নে নাপাওঁ, মই দেখাই আছোঁ পালে আপোনালোকক। ইয়াত কেইবাটাও মাছ আছে। এতিয়া এই জাল মাৰিছিলে যে, ইয়াত কেইবাটাও মাছ আহিছে। এয়া
মিৰিকা কি হয় মিৰিকা লৈ যাবা টানিছে আকৌ লাহে লাহে এইবাৰ ডাঙৰ মাছ এটা ধৰ এবাৰ ফচিছে ডাঙৰ এটা এয়া এইটো চুঙা লগা মাছ হয় এয়া আধা কেজি চাইজৰ হ'ব এইটো মাছ এইটো ভালেই নানিলি তো বন্ধুসকল আমি আজি এইকেইটা মাছহে পালোঁ ইয়াত 3 কেজিমান হ'ব ইয়াত আৰু মানে বেছি কষ্ট নকৰিলোঁ আৰু যিহেতু কষ্ট কৰি গৈ ভাগৰ লাগি গ'ল প্ৰথমত আমি সিঁচিলোঁ বহুত জেগা কিন্তু মাছ ধৰক তেনেকৈ নাপালোঁ আৰু জেগা সিঁচিবলৈ থাকিলে কিন্তু মানে কি হ'ল সিঁচি আমাৰ ভাগৰ লাগি গ'ল লাষ্টত সেইকাৰণে উপায় নাই আৰু জাল মাৰিলোঁ জাল মৰাৰ পিছত এইকেইটা মাছ পালোঁ আৰু সিঁচি পেলাইও আমি ধৰক বেছি মাছ নাপালোঁ আমি এনেই 5টামান মাছ পালোঁ সেয়াই আৰু চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আজি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু একদম লেতেৰা পেতেৰা হৈ আছোঁ তথাপিও তেনেকৈ ভিডিঅ' বনাইছোঁ চ' আজিলৈ ধন্যবাদ